নমস্কাৰ সকলকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি ভিডিঅ'টোৰ যোগেদি কেইবাটাও গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট কথা আলোচনা কৰিম আৰু গুৰুত্বপূৰ্ণ আপডেটটো জনাবলৈ চেষ্টা কৰিম হয় ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকে যোৱাকালি নটিফিকেশ্যনত চাইছা যে বহু ছাত্ৰ ছাত্ৰীয়ে যোৱাকালি নটিফিকেশ্যন চাই বিভ্ৰান্তিকৰ সৃষ্টি হৈছে কিয়নো যোৱাবাৰ যিহেতু 60%তে স্কুটি প্ৰদান কৰিছিলে ছোৱালীহঁতক আৰু ল'ৰাহঁতক 75% পোৱা ছাত্ৰক স্কুটি প্ৰদান কৰিছিলে হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া 2025 বৰ্ষত আহি তোমালোকে বিভ্ৰান্তিকৰ মনৰ সৃষ্টি হৈছে কিয়নো ইতিমধ্যে নতুন নোটিছ জাৰি কৰিছে যে 80%ৰ ওপৰত তোমালোকক স্কুটি প্ৰদান কৰা হ'ব কিন্তু এইটো ছাত্ৰ ছাত্ৰীসকলৰ বা গাৰ্জেনসকলৰ কোনো পধ্যেই এইটো মানি লোৱা নহ'ব কিয়নো তোমালোকৰ যিহেতু ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰীয়ে মন্তব্য কৰি আছে কোনো পধ্যে এইটো মানি লোৱা নহয় হয় তোমালোকৰ যদি পাৰ্চেণ্টেজ অকল বাঢ়িব লাগে তেন্তে 65 ছোৱালীসকলৰ কাৰণে 65% কৰি দিয়া হওক আৰু ল'ৰাহঁতক 75 নহ'লে বহু ছাত্ৰ ছাত্ৰীয়ে স্কুটি নেপাব এইবাৰ 2024-25 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী এইচএছ পাছ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰী স্কুটি পোৱাৰ পৰা বিৰত থাকিব হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে বহুতে কমেণ্ট কৰি আছে যে আমি হয় 79 পাইছোঁ তথাপি স্কুটি নেপাম এনেকুৱা ছাত্ৰ ছাত্ৰী বহুত আছে 76 পাইছে 70 ওপৰত পাইছে হয় যিসকল ছাত্ৰ ছাত্ৰীয়ে 65+ পাইছে ছোৱালী সেইসকল ছাত্ৰ ছাত্ৰী ছোৱালীক স্কুটি প্ৰদান কৰিব লাগে আৰু ল'ৰাসকলক 75% আগৰ পৰা যিটো আছিলে সেইটো হিচাপে ৰাখিলে ছাত্ৰ ছাত্ৰীসকলৰ ভাল পাব কিয়নো গাৰ্জেনহঁতেও ভাল পাব চৰকাৰৰ যিটো সুবিধা লৈ যে অকল 80ৰ ওপৰত পাৰ্চেণ্ট দিয়া পোৱা ছাত্ৰসকলক স্কুটি প্ৰদান কৰিব এইটো চৰকাৰৰ সুবিধাৰ্থে দিয়া হৈ আছে বুলি গাৰ্জেনসকলে মন্তব্য কৰিছে হয় ছাত্ৰ ছাত্ৰীসকলক স্কুটি প্ৰদান কৰা হওক 65+ পোৱা ছাত্ৰীক আৰু 75+ পোৱা ল'ৰাক হয় এই ক্ষেত্ৰত আজি ভিডিঅ'টোৰ যোগেদি এইটোৱে জনাবলৈ চেষ্টা কৰিছিলোঁ হয় বহু ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰিছিলে যে সিহঁতৰ স্কুটি নেপাব নেকি বা সিহঁতে স্কুটি পাব তোমালোকে এটা কাম কৰা তোমালোকে টুইটাৰত গৈ তোমালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডাইৰেক্ট টুইট কৰিবা যে যেতিয়ালৈকে পাৰ্চেণ্টেজ কমাই নিদিয়ে কাট অফ কমাই নিদিয়ে তোমালোকে তেতিয়ালৈকে আন্দোলনৰ নিচিনাকৈ তোমালোকে স্কুটিৰ কাৰণে তোমালোকে টুইট কৰি থাকা তেতিয়ালৈকে তোমালোকৰ স্কুটি পাবা হয় ছাত্ৰ ছাত্ৰীসকল বহু ছাত্ৰ ছাত্ৰীয়ে যোৱাবাৰ যেনেকৈ স্কুটি বিতৰ্ক লৈ আন্দোলন কৰিছিলে তাৰপিছত সিহঁতে স্কুটি পাইছে তোমালোকে 2026 যিটো স্কুটি প্ৰদান কৰা হ'ব সেইটো তোমালোকে আন্দোলন কৰা তোমালোকে স্কুটি পাই যাবা তোমালোকে টুইটাৰত গৈ তোমালোকে টুইট কৰা যে আমাক পাৰ্চেণ্টেজ কাট অফ মাৰ্কটো কমাই দিব লাগে মেৰিট লিষ্টত আমাৰো নাম আহিব লাগে কিয়নো আমি 65ৰ ওপৰত পাইছোঁ বহু ছাত্ৰ ছাত্ৰীয়ে